এভৰিৱান, মই নতুন এটা মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু মই গৈ আছোঁ ক'ত জানেনে? যোৰহাটত যিহেতু কাম এটা আছিলে চাৰ্কল অফিচত, সেইবাবে ওলাই গ'লোঁ ৰাতিপুৱাই। কিন্তু কামটো নহ'লে, আৰু নোহোৱা দেখি ভোক লাগি আছিলে যিহেতু পেট পূজা কৰিবলৈ গ'লোঁ ইউনিয়ন মাৰ্কেটৰ ওপৰতে থকা দীপক বোলা ৰেষ্টুৰেণ্টখনলৈ। আৰু এয়া ফটো মাৰি আছোঁ বুলি ভাবিয়ে ৰৈ আছিলোঁ, কিন্তু তাই কৰি আছিলে ভিডিঅ'। আৰু এয়া আমি খালোঁ বিৰিয়ানী, তাই খালে চাওমিন। আৰু সেয়া খাই আমি ওলাই আহিলোঁ। ওলাই আহিয়ে দেখিলোঁ যিহেতু কোৰ্ট ফিল্ডত চলি আছে বাণিজ্য মেলা আৰু একেলগতে গ্ৰন্থমেলা। ভাবিলোঁ তাতো সোমাই যাওঁ, যিহেতু ওচৰেদিনো কিয় পাৰ হৈ যাম। এয়া চাই আছিলোঁ কাঠৰ বস্তু, কিন্তু কাঠৰ বস্তু ল'বলৈ দোকানীজন নাছিলে। দোকানীজন যিহেতু নাই, কাঠৰ বস্তু চায়ো লাভ নাই, সেইবাবে সোমালোগৈ ফুলি চুলি থকা দোকান এখনত। আৰু তাতো সোমাই লাভ নহ'লে, আৰু গ'লোঁ বিশাললৈ। বিশালত গৈ এই কুৰ্তিটো কেনেকুৱা লাগিছে আপোনালোকে প্লিজ কমেণ্টত জনাব। মোৰ কিন্তু ভাল লাগিছিলে, মানুহজনৰ পচন্দ নহ'লে। আৰু সেইবাবে আমি এনেকৈ ঘৰুৱা কিছুমান বস্তু বজাৰ কৰি ঘৰলৈ আহিলোঁ। আৰু এই সৰু সৰু বস্তুকেইটা আপোনালোককো দেখাই দিলোঁ। বাই আজিলৈ।